1 ঘণ্টামান হ'ল বহুত দেৰিৰ পৰা ৰৈ আছো ঋষিদা আহিব বুলি বহুত ভাল পাইছো যে ঋষিদাই টিকেট পাইছে বুলি আমি বহুত সুখিত মানে মনৰ পৰা আমি বহুত ভাল এটা এমএলএ লাগে আমাক ৰঙানদী সমষ্টিত কিমান বছৰৰ পৰা এটা ভাল এটা এমএলএ নাই ন আমাৰ ইয়াত আমি ভাবিছো বহুত ভাল কাম কৰিব বুলি ঋষিদাক আমি বহুত সাপোৰ্ট কৰিছো এটো কাৰণে ঋষিদাৰ কাৰণে আহিছো আমি ৰামপুৰ এক্সমিলিটাৰী গাঁৱৰ পৰা আহিছো আমি সব গোৰখা মানুহ যে তাত আমি তাৰ পৰা আহিছো কিমান মানুহ আহিছে আপোনালোকৰ আমি 400 মান আহিছো ঠিক আছে ক'ৰ পৰা আহিছা আমি লালুকৰ পৰা লালুকৰ লালুকৰ আৰু ঋষিৰাজে যে টিকেট পালে তাক লৈ উৎফুল্লিত পুৰা ধুনীয়া একদম পুৰা পুৰা ফুৰ্তি কিমান সময়ত পাবহি কিবা এতিয়া পাবই আহি পিনে আৰু আধা ঘণ্টামান পিছত আহি পাই যাব এবাৰ বিধানসভা নিৰ্বাচনৰ ঋষিৰাজ হাজৰিকা কেনেধৰণে সমষ্টিটোত বিশেষকে ৰাইজৰ মাজত আগবাঢ়ি যাব তাৰ বিষয়ে অকণমান ধুনীয়াকে আগবাঢ়ি যাব একদম ধুনীয়াকে আগুৱাই লৈ যাব কিমান মানুহ আছে ইয়াত বৰ্তমান মানুহ ইয়াত কমচে কম 10,000 মান মানুহ হ'ব ৰঙানদী সমষ্টিৰ বৰ্তমান তেখেতে বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে কি ক'ব এই মুহূৰ্তত আচলতে এইটো অসমৰ ইতিহাসৰ বাবে আমাৰ কাৰণে গৌৰৱৰ ক্ষণ যিহেতু 9 বছৰ দাদাই সংগ্ৰাম কৰি আজি যোৱা 9টা বছৰ আমি কেনেকৈ সংগ্ৰাম কৰিছোঁ এইটো ৰঙানদীবাসীয়ে জানে আৰু ইয়াৰ ৰঙানদীবাসীক যে আপুনি দেখিছে এয়া অকল লালুকৰ পৰিৱেশ এনেকৈ 10 সহস্ৰাধিক মানুহ বিভিন্ন জেগাত ফাৰ্মদিত আমি 2-3 হাজাৰ মানুহ লগ কৰি আহিছোঁ বান্দৰদোৱাত প্ৰায় 10,000 মানুহৰ ওপৰত মানুহ 6-7,000 বাইক এই ছটাকৈ ৰাইজ ওলাই আহিছে মাত্ৰ এটাই উদ্দেশ্য যে ৰঙানদীত পোনপ্ৰথমবাৰৰ বাবে এজন আমি নিজৰ বিধায়ক পাবলৈ গৈ আছোঁ আৰু ৰঙানদীৰ স্বাভিমান আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যি সিদ্ধান্ত লৈছে ইয়াক আমি আদৰণি জনাইছোঁ আৰু এই চেগত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তথা বিজেপিৰ প্ৰতিজন স্তৰৰ কাৰ্যকৰ্তা বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি দলীয় স্তৰৰ সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই টিকেট ঋষিৰাজ হাজৰিকাৰ টিকেট এই টিকেট ৰাইজৰ টিকেট গতিকে ৰাইজে আজি উৎফুল্লিত হৈ আছে এই আনন্দৰ পৰিৱেশ হিচাপে উৎসৱ হিচাপে পালন কৰিছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221